চাওক এতিয়া আমাৰ সিদ্ধান্ত হৈছে পঞ্চায়তৰ ক্ষেত্ৰত যেনেকুৱাকৈ আমি ৰাজ্যিক ভিত্তিত কোনো ধৰণৰ এলায়েন্স আমাৰ নকৰাৰ আমাৰ সিদ্ধান্ত হৈছে, কিন্তু জিলা লেভেলত যদি কোনোবা জিলাই যদি ভাবে যে অসম গণ পৰিষদৰ লগত আলোচনা কৰিব লাগে, তেওঁলোকক সেইটো অধিকাৰ দিয়া হৈছে। আৰু যিসকলে প্ৰয়োজন বোধ কৰে সেই ক্ষেত্ৰত বিজেপি এজিপিয়ে একেলগে বহি পেলাই তেওঁলোকে নিজস্বভাৱে জিলাভিত্তিক তেওঁলোকে এলায়েন্স কৰিব পাৰে, সেইটোত আমাৰ কোনো বাধা নাই। আৰু ঠিক তেনেকুৱাকৈ যিহেতু 4-5খন জিলাত যিহেতু আগন্তুক দিনত যিহেতু আমাৰ নিৰ্বাচন হ'বগৈ, BTC নিৰ্বাচন হ'ব, আৰু BTC নিৰ্বাচনৰ ক্ষেত্ৰতো আমি ৰাজ্যিকভাৱে কোনো ধৰণৰ এলায়েন্স আমাৰ নকৰাৰ সিদ্ধান্তই আমাৰ আছে, বা পূৰ্বতে যিহেতু আমি অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু কোনোবা জিলাই যদি ভাবে এই 5খন জিলাৰ আমাৰ কোকৰাঝাৰে হওক বা চিৰাঙে হওক বা বাক্সাই হওক বা তামোলপুৰ হওক বা ওদালগুৰি, কোনোবা জিলা সমিতিয়ে যদি ভাবে যে নহয় এলায়েন্স কৰিব লাগে বুলি ভাবে, তেওঁলোকৰ পৰা মতামত পোৱাৰ পিছতহে আমি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম। কিন্তু এতিয়ালৈ আমি BTCটো আমি অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ততে আমি আছোঁ। ইতিমধ্যে ছাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে যে বিশ্বজিৎ দৈমাৰী চিফ আৰু শাম্ফা বৈগাৰী তেখেতক আপোনাৰ ডেপুটি চিফ হিচাপে লৈ চৰকাৰৰ পৰা তেওঁলোকে আগ্ৰহী আচলতে কিমান সঁচা? সেইটো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমাৰ আলোচনা হোৱা নাই। আৰু মই ভাবোঁ কাৰণ যিহেতু বড়ো জনগোষ্ঠীক লৈ পেলাই BTC হৈছিলে বা BTR হৈছিলে, গতিকে নিশ্চিত ওপৰত আমি অংশীদাৰ হ'ব পাৰোঁ। কিন্তু মই ব্যক্তিগতভাৱে যদি কওঁ যে মূল পদত ভাৰতীয় জনতা পাৰ্টি থাকি পেলাই, কাৰণ শাসন লোৱাটো ডাঙৰ কথা নহয়। শাসনৰ জৰিয়তে আমি যিহেতু সেৱা যিহেতু কৰোঁ, আমি শাসনৰ জৰিয়তে আমি ক্ষমতাত নাহোঁ, শাসন আমি কৰোঁ যিহেতু সেৱাৰ বাবে। মোৰ ব্যক্তিগত অভিমত এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে যে মূল পদটো ভাৰতীয় জনতা পাৰ্টীয়ে বিচৰাটো আচলতে এই সময়ত মানে সঠিক নহ'ব বুলি মই ভাবোঁ। আৰু সেইকাৰণে এইটো যিটো কথা ওলাইছে, এইটো এটা কাল্পনিক কথা এটা হয়তো ওলাইছে, কাৰণ আমাৰ অফিচিয়েলি আমি তেনেকুৱাকৈ ধৰণৰ কোনো ধৰণৰ আমাৰ সভাত এইটো আলোচনা বিলোচনা হোৱা নাই। কল্পনাপ্ৰসূতভাৱে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কথা কৈ থাকে। এতিয়া গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হ'ব বুলি ভাইৰেল হৈ থাকে, অখিল গগৈ মুখ্যমন্ত্ৰী হয় বুলি ভাইৰেল হৈ থাকে। তেনেকুৱা ধৰণৰ কথা বিভিন্ন কথা ওলাই থাকে। গতিকে সামাজিক মাধ্যমৰ কথা নিজস্বভাৱে নিজৰ ব্যক্তিগত মতত লিখিছে, আৰু সেইটোৱে আপুনি মই কোনোবাই শ্বেয়াৰ কৰিছোঁ। গতিকে ইয়াৰ কোনো যুক্তিযুক্ততা নাই বা ভাৰতীয় জনতা পাৰ্টীৰ কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট নহয় এইটো। কোনোবাই যদি ব্যক্তিগতভাৱে যদি কিবা ভাবিছে সেইটো মই নাজানো। চেষ্টা অব্যাহত থাকিব এককভাৱে চৰকাৰ কৰা BTC তেওঁলোকৰ নহয়, এককভাৱে চৰকাৰ আমি নকৰোঁ, আমি একেলগে চৰকাৰ কৰিম। কাৰণ কিয়, মই ইতিমধ্যে ক'লোৱে যে যিহেতু বড়ো জনগোষ্ঠীৰ যথেষ্ট ত্যাগ স্বীকাৰ কৰাৰ পিছত যিহেতু যিহেতু হৈছে মানে BTC বা বড়ো লৈ শব্দটো লৈ পেলাই, আৰু ঠিক তেনেকুৱাকৈ আমাৰ যিহেতু কাৰ্বি আংলঙতো হওক বা অমুকতো হওক, এতিয়া কাৰ্বি আংলঙৰ সমুদায় ৰাইজে বিচাৰিছে, কাৰ্বি জনগণে বিচাৰিছিলে যে নহয় ভাৰতীয় জনতা পাৰ্টীৰ লগত চামিল হোৱাৰ কাৰণে। ইয়াৰ যদি প্ৰকাশ্যভাৱে যদি সকলো বড়ো জনগোষ্ঠীয়ে যদি বিচাৰে যে নহয় আমি কোনো আঞ্চলিক দল নকৰোঁ, UPPL নকৰোঁ, BPF নকৰোঁ, তেতিয়াতো আমিতো ল'বই লাগিব। কিন্তু আমি নিজে আগুৱাই গৈ পেলাই যে আঞ্চলিক দলক আমি মানে নিচ্ছিন্ন কৰি পেলাই আমি তেনেকুৱাকৈ কৰাৰ মানসিকতাটো আমাৰ নাই। আৰু সেইটো আপোনালোকে নিশ্চিতভাৱে দেখিছে যে আমি মেজৰিটি থকাৰ পিছতো আমিতো বিহাৰত চৰকাৰ গঠন মানে কৰিছোঁ, যদিও মুখ্যমন্ত্ৰী পদটো আমিতো নীতিশ কুমাৰ ডাঙৰীয়াকে এৰি দিয়া হৈছে। গতিকে তেনেকুৱা মানসিকতা আছে, কাৰণ কিয় যিহেতু আমি শাসনত ক্ষমতাৰ বাবে আমি নাহোঁ, শাসনত আহোঁ আমি সেৱাৰ বাবে আহোঁ। নিশ্চিতভাৱে এটা কথা আপোনাক আকৌ পুনৰ সুধো, যিসকল সংগ্ৰামী নেতা আছিল বড়ো, আজিৰ তাৰিখত তেওঁলোকে বিজেপিমুখী হৈছে। এই বিশ্বজিৎ দৈমাৰীয়ে হওক, তেওঁ আপচুৰ পৰা আহিছে বা তেনেধৰণৰ বহু ব্যক্তিয়ে তেখেতসকলে মনত এটা আশা পুহিয়াই আছে, সেইসকলৰ কি চেঁচা পানী পৰিব নেকি? চেঁচা পানী নহয়, সেইটো মই কৈছোঁ কি সকলোকে লৈ পেলাই এইটো সমগ্ৰ বড়ো জাতি জাতিৰ মানুহে যদি বিচাৰে, সকলো বড়ো মানুহে বিজেপি কৰিম বুলি যদি বিচাৰে, তেতিয়াহ'লেতো কাৰো চেঁচা পানী নপৰে। কিন্তু আমাৰ যদি ভাৰতীয় জনতা পাৰ্টীৰ যদি কোনোবা যদি বড়ো মানুহে যদি তেওঁ যদি চিফ হ'ব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পৰা, আগতে বড়ো জনগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টীত অন্তৰ্ভুক্ত কৰি লওক। ভাৰতীয় জনতা পাৰ্টীক অন্তৰ্ভুক্ত কৰি লৈহে তেওঁলোকে সেই সপোনটো দেখাটো ভাল হ'ব। কিন্তু বড়ো জনগোষ্ঠীক অন্য ৰাজনৈতিক দলত থাকিব, আঞ্চলিক ৰাজনৈতিক দলত থাকিব, আৰু কোনোবা যদি নেতাই যদি ভাবে যে তেওঁ চিফ হ'ম বুলি, সেইটো মোৰ মতে ভাবোঁ যে এই সময়ত সেই চিন্তাটো ঠিক চিন্তা নহ'ব বুলি মই ভাবোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি?
আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই, কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।